অধ্যক্ষ মহোদয় আজি আমি গভৰ্ণমেণ্টৰ প্ৰত্যেকটো বস্তু জেমত কিনো অসমৰ বাতৰি কাকতসমূহ ধুতি কম্বল কিনাক লৈ কিমান দুৰ্নীতিৰ কথা আছে আজিকালি আমি অসমত প্ৰত্যেকটো প্ৰকিউৰমেণ্ট জেমত যাওঁ জেমত পোৰ্টেল কৰো জেমত আমি কিনো কোনেও কতো হস্তক্ষেপ কৰিব নোৱাৰে স্বচ্ছতাৰ ইমান উদাহৰণ আগত কোনে কৰিছে অধ্যক্ষ মহোদয় এইবাৰ মই পোষ্টিঙত মানুহে ট্ৰান্সফাৰ পোষ্টিঙত টকা লৈছিলে এইবাৰ পোষ্টিঙতো মই পোৰ্টেল কৰি দিছো যে আপোনালোকে আবেদন কৰক যাৰ যত যেনেকে মিলে ট্ৰান্সফাৰ কৰি লওক গৃহ জিলালৈকে লাগে ওচৰ জিলালৈকে লাগে মিউচুৱেল কৰি ঘূৰি আহক ইয়াৰ ফলত আমাৰ ৰাজনৈতিক ক্ষতি হৈছে 1.5 লাখ নিযুক্তি যেতিয়া হয় বিধায়কসকলে এটাও নাম দিব নোৱাৰে আমাৰ ৰুলিং পাৰ্টিৰ বিধায়কে যেতিয়া এটাও নাম দিব নোৱাৰে আজি ট্ৰান্সফাৰো যেতিয়া পোৰ্টেলত হ'ব বিধায়কসকলে এটাও নাম দিব নোৱাৰিব আপোনালোকে নিজে ৰাজনীতি কৰি আহা মানুহ ৰুলিং পাৰ্টিৰ এমএলএ অপজিশনটো ক'ব পাৰে যে মই বিধানসভাত মুখ্যমন্ত্ৰী গালি দিছো মুখ্যমন্ত্ৰীয়ে মোৰ কাম নকৰে কিন্তু ৰুলিং পাৰ্টিৰ এমএলএ এজনেতো এইটো কথা ক'ব নোৱাৰে আজি কোনে অসমত স্বচ্ছতাৰ এক নতুন আন্দোলন নিৰ্মাণ কৰিছে আৰু আপোনালোকে মুকে অভিযোগ দি আছে আজি ট্ৰান্সফাৰ পোষ্টিঙলৈকে মে মাহত ট্ৰান্সফাৰ পঞ্চায়ত ইলেকশ্যন নহলে এপ্ৰিলতে ওলালহেঁতেন মে মাহত ট্ৰান্সফাৰ পোষ্টিং ওলাব 8000 ট্ৰান্সফাৰ অৰ্ডাৰ এট এ ডে ওলাব কোনেও নিজেও গম নাপাব যে মোৰ ট্ৰান্সফাৰ হৈছে কিন্তু তেওঁলোকে যেনেকে বিচাৰিছিল তেনেকে হ'ব কম্পিউটাৰে এআই কথা কৈছে এআই আৰু কম্পিউটাৰৰ জৰিয়তে ট্ৰান্সফাৰ অৰ্ডাৰ ওলাই যাব যদি দুৰ্নীতি কৰিব ইচ্ছা থাকিলেতেন মই এইবোৰ কাম কৰিলোহেঁতেন